দুটা দিন ধৰি তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয় অচল হৈ আছে। ইয়াত জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলে কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে। কেইবাটাও দাবীক লৈ চৰকাৰী যিসকল কৰ্মচাৰী আছে জিলা আয়ুক্ত কাৰ্যালয়ৰ তেওঁলোকে কেইবাটাও দাবীক লৈ ইতিমধ্যেই যিহেতু দুটা দিন ধৰি তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে আৰু এই কৰ্মবিৰতি পালন কৰাৰ পিছতেই এতিয়া সমগ্ৰ জিলা আয়ুক্ত কাৰ্যালয় স্থবিৰ হৈ পৰিছে। ইয়াত কোনো ধৰণৰ চৰকাৰী কাম কাজ দুটা দিন ধৰি বন্ধ হৈ আছে আৰু ইয়াৰ ফলত সৰ্বসাধাৰণ জনতাৰ ওপৰত বা সৰ্বসাধাৰণ লোকৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰা দেখা গৈছে। আৰু এই মুহূৰ্তত মই হিমাংকক পৰিৱেশটো দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এয়া হ'ল তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়। তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয় কালিৰে পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। ইয়াত জিলা আয়ুক্ত নাই, লগতে ইয়াত যিখিনি চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকে কৰ্মবিৰতি পালন কৰি আছে আজিৰ দিনটোলৈকে। তেওঁলোকে কেইবাটাও মূল দাবী আছে। তেওঁলোকৰ যিটো NPS সেই NPSটো পুনৰ OPS কৰাৰ এটা দাবী তেওঁলোকে উত্থাপন কৰিছে। যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ NPSসমূহ OPSলৈ স্থানান্তৰ কৰিবৰ কাৰণে তেওঁলোকে দাবী উত্থাপন কৰিছে। তাৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ত যিসকল চৰকাৰী কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলক অত্যাধিক কামৰ বোজা জাপি দিয়াৰ কাৰণে যথেষ্ট তেওঁলোকৰ চৰকাৰী কাম কাজ কৰাত ব্যাঘাত জন্মাৰ কথা তেওঁলোকে উল্লেখ কৰিছে। আৰু সেইবাবে ইয়াত এগৰাকী অধীক্ষক, এগৰাকী মুখ্য গাণনিক আৰু এগৰাকী মুখ্য সহায়ক ইয়াত যাতে নিযুক্তি দিব পৰা যায় বা নিযুক্তি দিব লাগে, নিযুক্তি দিয়াৰ দাবীত চৰকাৰক এই যিসকল কৰ্মচাৰী আছে তেওঁলোকে দাবী উত্থাপন কৰিছে। আৰু এই দাবী চৰকাৰে কিমান তেওঁলোক গ্ৰহণ কৰিব সেই কথাখিনি নিশ্চয় বিচাৰ্য বিষয় হ'ব। কিন্তু এই যে কালিৰ পৰা তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয় সম্পূৰ্ণৰূপে অচল হৈ আছে, বন্ধ হৈ আছে আৰু তাৰ প্ৰেক্ষাপটত যিহেতু জিলাখনৰ বিভিন্ন স্থানৰ পৰা প্ৰত্যেক দিনাই জিলা আয়ুক্ত কাৰ্যালয়ে নিজৰ চৰকাৰী কাম কাজ কৰিবৰ কাৰণে সৰ্বসাধাৰণ লোক যিহেতু ওলাই আহে আৰু সেইসকল সৰ্বসাধাৰণ লোকৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰা দেখা গৈছে। যিহেতু জিলাখনৰ 3টা মহকুমাৰ পৰা শদিয়া, মাৰ্ঘেৰিটা, ডুমডুমা আৰু এই অঞ্চলসমূহৰ ভিতৰুৱা গাঁৱৰ পৰা যিহেতু লোকসকল প্ৰত্যেক দিনাই জিলা আয়ুক্ত কাৰ্যালয়ত নিজৰ কাম কাজ কৰিবলৈ আহে আৰু তেওঁলোকে এই দুটা দিন নিজৰ কাম কাজ কৰাৰ ক্ষেত্ৰত বা নিজৰ কাম কাজ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বঞ্চিত হৈ আছে। আৰু এগৰাকী সাধাৰণ লোক যিহেতু এখন গাঁৱৰ পৰা আহি কালি দুটা দিন ধৰি জিলা আয়ুক্ত কাৰ্যালয় তাঁতবাতি কৰিছে, কিন্তু তেওঁৰ কাম আজিলৈকে হোৱা নাই। কাৰণ চৰকাৰৰ ওপৰত কেইবাটাও দাবী সন্মিলিত কৰ্মচাৰীসকলে প্ৰেৰণ কৰিছে আৰু সেই দাবীৰ পিছত বা সেই দাবীক লৈ তেওঁলোকে কৰ্মবিৰতি পালন কৰি আছে। গতিকে তেওঁলোকৰ কাম কাজ হোৱা নাই। মই অকণমান তেওঁৰ মনৰ কথাখিনি জানিব বিচাৰিছোঁ। ক'ৰ পৰা আহিছে আপুনি? মই বাগজানৰ পৰা আহিছোঁ। কালিও আহিছে? কালিও আহিছিলোঁ। আপোনাৰ একো কাম হোৱা নাই? কাম একচুৱেলি মানে আমি গমেই পোৱা নাছিলোঁ যে আজি কৰ্মবিৰতি হৈ আছে। আৰু আমি এটা অনুৰোধ জনাম যে সাধাৰণ নাগৰিক হিচাপে যিসমূহ কৰ্মচাৰীৰ অসুবিধা হৈ আছে অতি শীঘ্ৰে চৰকাৰে অকণমান আলোচনা বিলোচনা কৰি তেখেতলোকৰ সমস্যাসমূহ সমাধান কৰক। তেতিয়াহে আমি সাধাৰণ ৰাইজে আমাৰ কামবোৰ কৰিবৰ কাৰণে সুবিধা হ'ব। মানে সাধাৰণ লোক হিচাপে আপোনাৰ যথেষ্ট কষ্ট হৈছে, কাৰণ দুটা দিন আপুনি গাঁৱৰ পৰা ওলাই আহিছে। অহা কাইলৈ যিহেতু ছেকেণ্ড ছেটাৰডে, তাৰপিছত আকৌ পৰহিলৈ দেওবাৰ, সোমবাৰেহে আপোনাৰ কাম হোৱাৰ সম্ভাৱনা আছে। নিশ্চয় এইটো কালিও আহিলোঁ। আমি ভাবিছিলোঁ একচুৱেলি উঠি যাব আলোচনা কৰি পেলাই, কিন্তু নুঠিলে। আজিও আকৌ আহিলোঁ। দুদিন আমি অহা যোৱাত যথেষ্ট মানে অসুবিধাও হয়, কাম নহয়। আৰু কাইলৈ পৰহিলৈ যদি নহয়, মুঠতে 4 দিন আমাৰ অফিচৰ কোনো কাম নহ'ব। গতিকে আমি সেই পুনৰ একেটাই অনুৰোধ যে আমাৰ চৰকাৰে যাতে এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে পদক্ষেপ লওক আৰু কৰ্মচাৰীসকলৰ যিসমূহ অসুবিধা আছে তেওঁলোকৰ অসুবিধাসমূহ সমাধান কৰিলেহে পাব্লিকৰ লগত মানে ৰাইজৰ লগত আমাৰ কৰ্পৰেশ্যনটো ঠিক থাকিব, আমাৰ কামবোৰ হ'ব। সেইকাৰণে চৰকাৰে অতি শীঘ্ৰে এই ব্যৱস্থাখিনি কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ প্ৰভাৱ নিশ্চয়কৈ সাধাৰণ জনতাৰ ওপৰতেই পৰে, কাৰণ চৰকাৰৰ বিৰুদ্ধে চৰকাৰৰ প্ৰশাসনৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ যিসমূহ দাবী আছে সেই দাবীক লৈ যেতিয়া কৰ্মবিৰতি পালন কৰিব বা তেওঁলোকে ধৰ্ণাত বহিব, তাৰপিছত এই সাধাৰণ যিসকল জনতা আছে সেই জনতাৰ কাম কাজত
ব্যাঘাত জন্মে যথেষ্ট অসুবিধাৰ সৃষ্টি হয় কাৰণ এখন গাঁৱৰ পৰা পুৱাই তেওঁলোকে বাছ লৈ জিলাখনৰ মূল সদৰ জিলা আয়ুক্ত কাৰ্যালয় যেতিয়া আহে তেওঁলোকৰ কামটো যেতিয়া নহয় পুনৰ ঘূৰি যায় গতিকে এনেদৰে একেলেঠাৰিয়ে যেতিয়া 4-5টা দিন তেওঁলোকৰ কাম নহয় তাৰপিছত তেওঁলোকৰ যথেষ্ট জীৱন যাত্ৰাত বা যিখিনি প্ৰণালীবদ্ধ কাম আছে দৈনিকভাৱে সেইসমূহ যথেষ্ট প্ৰভাৱ পৰে এই সাধাৰণ জনতাৰ ওপৰত গতিকে এই সাধাৰণ জনতাৰ আহ্বান যে চৰকাৰৰ আৰু প্ৰশাসনৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ মাজত যি আলাপ আলোচনা হ'ব লাগে বা আলাপ আলোচনাৰ জৰিয়তে যিসমূহ তেওঁলোকৰ দাবী আছে সেই দাবীখিনি যাতে অতি সোনকালে মীমাংসা হয় সেই কথাখিনি সাধাৰণ জনতায়ো চৰকাৰৰ পক্ষলৈ আহ্বান জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত